ভূপেন বৰাই যেহেতু সময় বিচাৰিছে পৰিয়ালৰ হৈতে তেওঁ কথা পাতিব আপুনি কি অনুমান হয় যে ভূপেন বৰা কংগ্ৰেছত থাকিব নে তেওঁ বিদায় ইতিমধ্যে ললেই গুঞ্জন একাষাৰ ক'বলৈ গ'লে পিকচাৰ আভি বাকী হে বুলি যদিও কোৱা হয় কিন্তু ইতিমধ্যে সেই পিকচাৰ শেষ হৈছে বুলি ক'ব পাৰি তেওঁৰ ভূপেন বৰা বৰ্তমান মুহূৰ্তত যেহেতু এই মুহূৰ্তত ঘৰৰ ভিতৰতে আছে আৰু আজি এই মুহূৰ্তৰ পৰা কিন্তু কংগ্ৰেছৰ যি ইলেকশ্যন কমিটিৰ বৈঠক সেই বৈঠক গ্ৰীণউড ৰিজৰ্টত আৰম্ভ হৈছে তালৈ তেওঁ এতিয়ালৈকে যোৱা নাই কিন্তু কিছু সময়ৰ পূৰ্বে যি সংবাদমেল অনুষ্ঠিত হৈছিল তাত জিতেন্দ্ৰ সিঙে স্পষ্টভাৱে কৈছিল যে সেই বৈঠকতো যেহেতু কেম্পেইনিং কমিটিৰ অধ্যক্ষ হিচাপে ভূপেন বৰা আছে গতিকে তেওঁ তাত থকাটো জৰুৰী আৰু তাত তেওঁ উপস্থিত থাকিব কিন্তু এতিয়ালৈকে আমি যেহেতু তেওঁৰ বাসগৃহত আছোঁ আৰু বাসগৃহৰ ভিতৰত তেওঁ যেহেতু এই মুহূৰ্তত আছে তালৈ যেহেতু যোৱা নাই গতিকে তেওঁৰ যিটো মন যে সলনি হ'ব সেয়া কিন্তু এই মুহূৰ্তত আমি এক প্ৰকাৰে নক্সাত কৰিব পাৰোঁ আৰু ভূপেন বৰাই তেওঁৰ যি সিদ্ধান্ত পদত্যাগৰ যি সিদ্ধান্ত সেই সিদ্ধান্তত যে অটল থাকিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু আমাৰ ভিতৰুৱা যি সূত্ৰ সেই সূত্ৰ অনুসৰি আজিৰ নিশাৰ ভাগত বা তেওঁ কাইলৈ যেহেতু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক লগ কৰি তেওঁৰ সিদ্ধান্তৰ কথা জনা গৈছে তাৰ পূৰ্বেই কিন্তু মুখ্যমন্ত্ৰীৰ লগত তেওঁ আলোচনাত বহাৰ পূৰ্ণমাত্ৰ সম্ভাৱনা আছে আৰু তেওঁ হয়তো অনাগত সময়ত বিপুৰীয়া সমষ্টিৰ পৰা আন এটা দলৰ আৰু কোনটো দল হ'ব সেয়া আপুনি সহজে অনুমান কৰিব পাৰিছে মুখ্যমন্ত্ৰীয়ে যেহেতু মুকলি তেওঁক প্ৰস্তাৱ দিছে গতিকে সম্ভৱতঃ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে ভূপেন বৰাক দেখিবলৈ পোৱা যাব আৰু সেই কথাই প্ৰায় এই মুহূৰ্তত এতিয়ালৈকে যিসমূহ ঘটনা প্ৰবাহ সেই ঘটনা প্ৰবাহসমূহে স্পষ্ট কৰি তুলি ধৰিছে আৰু আপুনি আন এটা প্ৰসংগ ইতিমধ্যে উল্লেখ কৰিছে কিয় এই পৰিস্থিতি উদ্ভৱ হ'বলৈ পালে বিগত সময়ছোৱাত যেতিয়াৰ পৰা আচলতে তেওঁক অপসাৰণ কৰা হ'ল সভাপতি পদৰ পৰা তাৰ পাছৰ পৰা যিখিনি মৰ্যাদা তেওঁ লাভ কৰিব লাগিছিলে সেয়া নোপোৱাৰ তেওঁ অভিযোগ উত্থাপন কৰিছে আৰু তেওঁ যিখন পদত্যাগ পত্ৰ দিছে সেই পদত্যাগ পত্ৰ যিহেতু তেওঁ ৰাজহুৱা কৰা নাই বুলি কৈছে আৰু তাত এই সকলোবিলাক বিষয় সন্নিৱিষ্ট হৈছে আৰু সেই সকলোখিনি কথাই তেওঁ দলীয় হাইকমাণ্ডক তন্নকৈ জনাইছে আৰু তেওঁৰ যিসমূহ অভিযোগ আছিল তেওঁৰ যিখিনি কথা আছিল সেইখিনি বাৰম্বাৰ আওকাণ কৰি থকা হৈছে কেইবাখনো পত্ৰ 15-16খনকৈ পত্ৰ তেওঁ হাইকমাণ্ডলৈ লিখিছিল আৰু শেহতীয়া সময়ছোৱাত এজন ব্যক্তিক কেন্দ্ৰ কৰি মুকলিকৈ ক'বলৈ গ'লে সেয়া হ'ল ৰকিবুল হুছেইন ডাঙৰীয়াক যেতিয়া এই যি ৰাইজৰ দল বা আনটো দল অৰ্থাৎ লুৰিণজ্যোতি গগৈৰ এজেপিৰ সৈতে আলোচনাৰ কাৰণে নিয়োগ কৰা হৈছিল ভূপেন বৰাক তাৰ পিছ মুহূৰ্তত কিন্তু ৰকিবুল হুছেইনকো সহযোগীৰ দায়িত্ব দিয়া হ'ল তাক লৈ তেওঁ কিন্তু তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল কাৰণ তেওঁ কৈছিল যে তেওঁ সংবাদমেলত যদি তেওঁৰ ভাষ্য আত্মমৰ্যাদা আৰু আত্মসন্মানৰ প্ৰশ্নত তেওঁ কেতিয়াও আপোচ কৰা নাই বুলি দাবী কৰিছিল আৰু হয়তো সেই কথাখিনিত ক'ৰবাত তেওঁৰ আত্মসন্মানত আঘাত লাগিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আচলতে এই যি পদত্যাগৰ পদক্ষেপ সেই পদত্যাগৰ পদক্ষেপ অধিক ক্ষিপ্ৰ হৈ পৰিল কিন্তু একেলগে আপুনি আন এটা কথা মন কৰিব লাগিব আজিৰ প্ৰায় এবছৰ পূৰ্বেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছিল যে ভূপেন বৰা ডাঙৰীয়াও আহি আছে আৰু আজিৰ দিনটোত তেওঁ আন এটা ভৱিষ্যতবাণীও কৰিছে যে 29ৰ নিৰ্বাচনৰ আগে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দল সলাব গতিকে এটাকৈ মুখ্যমন্ত্ৰী যিসমূহ ভাষ্য সেইসমূহ কাৰ্যত ফলিয়াবলৈ আৰম্ভ কৰিছে আৰু আজিৰ দিনটোত যুক্তি তৰ্কৰ বিষয় যিয়েই নহওক কিয় ভূপেন বৰাই যিহেতু পদত্যাগ কৰি তেওঁ নিজে সময় বিচাৰিছে আৰু তেওঁৰ সিদ্ধান্ত কি হ'ব তেওঁৰ দলৰ সতীৰ্থসকল ইয়াত উপস্থিত আছিল খুদ ইয়াত আমি দেখিবলৈ পাইছোঁ APCPCৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁৰ নিজৰ ভুল স্বীকাৰো কৰিছিল তাৰ পাছতো কিন্তু তেওঁ কোনো ধৰণে তেওঁৰ মুখত বিজেপি বিৰোধী এটা শব্দও শুনিবলৈ পোৱা নগ'ল সেই প্ৰশ্ন যিহেতু অৱতাৰণা কৰা হৈছিল যে আপুনি বিজেপিলৈ যাব নেকি এনেই যিজন ব্যক্তিয়ে বিজেপি বুলিলে সৰব হৈ থাকে সমালোচনাত সেইজন ব্যক্তিৰ মুখত কিন্তু আজি কোনো ধৰণৰ তেনে শব্দ আমি গুঞ্জন শুনিবলৈ পোৱা নাই পংকজ সংবাদমেলখনত তেওঁ আন এটা অতি গুৰুতৰ কথা এটা তেওঁ কৈছিল যে তেওঁৰ ভাতৃয়ে তাত তেওঁৰ সমষ্টিত তেওঁ ঠিকা কৰে কিন্তু ৰাজনৈতিক কাৰণত বহুত প্ৰেছাৰ আছিল তেওঁক আঁতৰাই দিয়া হ'ল কিন্তু APCCৰ এজন ছেক্ৰেটাৰীয়ে সেই ঠিকাখিনি লাভ কৰিলে সেই দায়িত্ব লাভ কৰিলে তেওঁ কাৰ কথা ক'ব বিচাৰিছে যদি স্পষ্টকৈ আপুনি কৈ দিয়ে চাওক এই মুহূৰ্তত সেই কথা স্পষ্টকৈ কোৱাত কিছু আইনী বাধা থাকিব আচলতে কোনে কি ঠিকা লাভ কৰিছে তেওঁ নহয় তেওঁলোকৰ দলৰ সকলোৱে সেই কথাখিনি জানে আৰু এটা কথা যিহেতু কংগ্ৰেছ দলৰ টিকট কেন্দ্ৰিক যিখিনি কুচকাবাজ গুঞ্জন সেইখিনি কথা আমি অৱলোকন নকৰিলে নহ'ব টিকট কেন্দ্ৰিক যিখিনি কুচকাবাজ আজি দুদিন পূৰ্বৰ পৰা আৰম্ভ হৈছে আৰু যিহেতু স্ক্ৰিনিং কমিটিৰ বৈঠকসমূহ অনুষ্ঠিত হৈছে গতিকে প্ৰাক্তন সভাপতি হিচাপে হয়তো ভূপেন বৰাৰো কিছু এই ক্ষেত্ৰত নিজৰ দায়িত্ব আছে বা তেওঁৰ
সেই দায়িত্ব মূৰ পাতি লৈছিল যে কেনেধৰণৰ প্ৰাৰ্থী কিছু সংখ্যক সমষ্টিত দিলে ভাল হ'ব, কাৰণ তেওঁৰ কথাখিনি সম্পূৰ্ণ অগ্ৰাহ্য কৰা হৈছে বুলি তেওঁ অভিযোগ কৰিছে আৰু সেই অভিযোগসমূহ তেওঁ দলীয় হাইকমাণ্ডলৈ প্ৰেৰণো কৰিছিল। যিহেতু সেই কথাখিনি এই মুহূৰ্তত এইকাৰণেই প্ৰাসংগিক হৈ পৰিছে যে প্ৰিয়ংকা গান্ধী অসমলৈ আহি আছে, প্ৰিয়ংকা গান্ধী আহি সকলোখিনি কথা চালি জাৰি চাব। তেওঁৰ যিহেতু টীমে এই বিষয়ত তেওঁলোকে চিন্তা চৰ্চা কৰিছে, গতিকে এনে মুহূৰ্তত যদি ভূপেন বৰাৰ কথাখিনিক গুৰুত্ব দিয়া নাযায়, গতিকে তেওঁ দলত থকাৰ প্ৰাসংগিকতা ক'ত থাকিব বুলি হয়তো তেওঁ নিজক নিজে প্ৰশ্ন কৰিছে। কাৰণ তেওঁ নিজে কৈছে তেওঁ পৰিয়াল হিচাপে ভুক্তভোগী। কিন্তু পংকজ, যিজন ভূপেন বৰাৰ কথা তেওঁ সভাপতি হৈ থাকোঁতে বিহালীৰ উপ নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈয়ে গুৰুত্ব নিদিলে, সেইজন ভূপেন বৰাৰ কথা এতিয়া ৰাজহুৱাকৈ ক্ষমা খুজি বা তেনে এক প্ৰতিশ্ৰুতি দি তেওঁ আশ্বস্ত কৰিব পাৰিবনে? ভূপেন বৰাক আশ্বস্ত কৰিব পাৰিবনে বা পাৰিছেনে গৌৰৱ গগৈয়ে? চাওক, তেওঁলোকৰ আজি সংবাদমেলত যি ধৰণৰ ভংগীমা, দেহৰ যি ধৰণৰ ভংগীমা বা তেওঁলোকৰ লৈ যদি চাই আপুনি, তেনেহ'লে এটা কথা স্পষ্ট যে ক'ৰবাত নহয় ক'ৰবাত যেন অসহজ হৈ আছিল সকলো কেইজন ব্যক্তি, কংগ্ৰেছৰ সকলো শীৰ্ষ নেতা। ইয়াত আজি আৰু এটা কথা আপুনি উল্লেখ কৰিব লাগিব যে ইয়াত ৰকিবুল হুছেইন ডাঙৰীয়া উপস্থিত নাছিল। যদিও তেওঁ যদি নগাঁৱতো আছিল, তেনেহ'লে এই মুহূৰ্তত আমাৰ হাতলৈ খবৰ আহিছে যে খুদ লখিমপুৰ বিহপুৰীয়াৰ পৰা বিভিন্ন তেওঁৰ শুভাকাংক্ষীসকল আহিও গুৱাহাটীত উপস্থিত হৈছে। নগাঁৱতে যদি ৰকিবুল হুছেইনো আছিল, তেওঁ আহিব পাৰিলেহেঁতেন, কিন্তু তেওঁ আজি ইয়ালৈ নাহিল। তাৰ বাহিৰে কিন্তু বাকী সকলো তেওঁলোকৰ দলৰ বিধায়ক যিসকল বিধানসভাত উপস্থিত আছিল, তেওঁলোকো ইয়ালৈ ঢপলিয়াই আহিছিল। তেওঁলোকৰ দলৰ সভাপতিও আহিল বা বিৰোধী দলপতিও আহিল। প্ৰদ্যুৎ বৰদলৈক দেখিছোঁ, ৰিপুণ বৰাকো দেখিলোঁ, যদিও এটা সময়ত তেওঁলোক দুয়োৰে মাজত সংঘাত থকাৰ কথা কোৱা গৈছিল। কিন্তু ইয়াত এইগৰাকী ব্যক্তিয়ে নাহিল, সেইগৰাকী হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া। গতিকে এই মুহূৰ্তত ঢেৰুৱা খাৰী যে সিজিব সেয়া ক'ব নোৱাৰে। তেওঁ যিমানেই আলোচনা নহওক কিয় তেওঁ যে ইমান হ'ব সেয়া আমাৰ মনে ধৰা নাই। আৰু যিহেতু তেওঁ আজিয়ে হয়তো কৈ দিব পাৰিলেহেঁতেন ইমানখিনি কথা কোৱাৰ পিছত। আৰু এটা কথা, ৰাহুল গান্ধীৰ লগতো তেওঁ 15 মিনিট সময় ধৰি বাৰ্তালাপ কৰিছে আৰু সেই কথা স্পষ্টভাৱে আমাৰ আগত জিতেন্দ্ৰ সিঙে ৰাজহুৱাভাৱে তেওঁ কৈছে। গতিকে সেইখিনি বুজনি দিয়াৰ পাছতো যিহেতু তেওঁ কৈছে যে তেওঁ কিছু সময়ৰ প্ৰয়োজন আছে আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ পৰিৱৰ্তে কংগ্ৰেছৰ বৰ্তমানৰ আন এগৰাকী জেনেৰেল ছেক্ৰেটাৰীয়ে কাম লাভ কৰিলে, অৰ্থাৎ তেওঁৰ পৰিয়াল ভুক্তভোগী আনসকল এই মুহূৰ্তত লাভান্বিত হৈছে বিৰোধী পক্ষতে থাকি। গতিকে চালি জাৰি যদি আপুনি সামগ্ৰিকভাৱে সকলো দিশ চাই, তেনে ক্ষেত্ৰত কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ যে সিদ্ধান্ত সলনি হ'ব সেয়া একেচাতে পোনচাতে আমি নুই কৰিব পাৰোঁ এই মুহূৰ্তত। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক অধিক জনোৱাৰ বাবে। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।